সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটা ভিডিঅ' মাজলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ এযোৰ হেণ্ড ওভেন মিক্স পাট। আৰু পোনপ্ৰথমে মই আপোনালোকক কাপোৰযোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোটেই কাপোৰযোৰ খুব এযোৰ সুন্দৰ কাপোৰ। আৰু মই মেখেলাখন আঁতৰাই দিছোঁ। এয়া দেখিছেনে? ইয়াত গোল্ডেন, স্কাই ব্লু আৰু ৰাণী কালাৰৰ এনেদৰে ফুলটোত কৰা হৈছে। আৰু এয়া চাদৰৰ আঁচল, সৰু সৰু বুটা মীনা কৰোৱা আছে। এই চাদৰৰ আঁচল হয় আৰু হোল বডিত এনেদৰে চাদৰত বুটা দিয়া আছে। বহুত এযোৰ ধুনীয়া কাপোৰ। এয়া চাদৰৰ পটি। চাদৰৰ পটিখিনিও এনেকৈ গোল্ডেন, ৰাণী কালাৰ আৰু স্কাই ব্লু আছে কালাৰ কম্বিনেশ্যন। আৰু এয়া হৈছে মেখেলাখনো বহুত হেভিকৈ আছে। আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ, এয়া কাপোৰ মেলিবলৈ সাধাৰণতে বৰ সমস্যা, চাপিবৰ কাৰণে বহুত দিগদাৰ হয় ইয়াৰ কাপোৰ মেলিবলৈ। এয়া মেখেলাৰ তলৰ ভাগটো আৰু এয়া হেভিকৈ মেখেলাত ফুল দিয়া আছে। আৰু মই ব্লাউজ পিচটো আপোনালোকক দেখুৱাম। এইটো ব্লাউজ পিচ আৰু এয়া ব্লাউজ পিচৰ হাতত পৰিব এইটো ফুল। গতিকে কাৰোবাৰ যদি ভাল লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট লৈ কণ্টেক্ট কৰিব। কাপোৰৰ কাগজ ওলাই গৈছে। কাপোৰ এইমাত্ৰ খুলিছোঁহে, গতিকে নতুন কাপোৰ আপোনালোকে ল'বৰ মন গ'লে মোক কণ্টেক্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনালোঁ।